আজি 23/2/2024 বৰ্ষৰ প্ৰাতঃ মুৰলী। ওম শান্তি। বাপ দাদা মধুবন। আজি বাবাই কৈছে, মৰমৰ সন্তানসকল, নিজৰ খতিয়ানৰ তালিকা ৰাখা, তেতিয়া গম পাবা যে আমি আগবাঢ়ি গৈ আছো নে পিছুৱাই গৈ আছো। দেহ অভিমানে পিছুৱাই লৈ যায়, দেহী অভিমানী স্থিতিয়ে আগবঢ়াই লৈ যায়। প্ৰশ্ন: সত্যযুগৰ আদিত আহিবলগীয়া আত্মা আৰু দেৰিকৈ আহিবলগীয়া আত্মাৰ মাজত মুখ্য পাৰ্থক্য কি হ'ব? উত্তৰ: আদিত আহিবলগীয়া আত্মাই সুখৰ ইচ্ছা ৰাখিব, কিয়নো সত্যযুগৰ আদি সনাতন ধৰ্ম বহুত সুখ দিওঁতা হয়। দেৰিকৈ আহিবলগীয়া আত্মাসকলে সুখ বিচাৰিব নাজানিবই, তেওঁলোকে কেৱল শান্তি বিচাৰিব। বেহদৰ পিতাৰ পৰা সুখ আৰু শান্তিৰ উত্তৰাধিকাৰ সকলো আত্মাৰে প্ৰাপ্ত হয়। ওম শান্তি। ভগৱান উবাচ: যেতিয়া ভগৱান উবাচ বুলি কোৱা হয়, তেতিয়া সন্তানসকলৰ বুদ্ধিত শ্ৰীকৃষ্ণৰ কথা নাহে, বুদ্ধিত শিৱ বাবাহে আহে। মূল কথা হৈছে পিতাৰ পৰিচয় দিয়া, কিয়নো পিতাৰ পৰাহে উত্তৰাধিকাৰ পোৱা যায়। তোমালোকে এনেকৈ নোকোৱা যে আমি শিৱ বাবাৰ অনুগামী নহয়, শিৱ বাবাৰ সন্তান হওঁ। সদায় নিজক সন্তান বুলি ভাবা, আৰু কোনেও এইটো নাজানে যে তেওঁ পিতা, শিক্ষক, গুৰুও হয়। তোমালোক সন্তানসকলৰ ভিতৰতো বহুত আছে যিয়ে পাহৰি যায়। এয়াও যদি স্মৃতিত থাকে তেন্তে অতি সৌভাগ্যৰ কথা। পিতাক পাহৰি যায়, পাছত লৌকিক দেহৰ সম্বন্ধ স্মৃতিলৈ আহি যায়। প্ৰকৃততে তোমালোকৰ বুদ্ধিৰ পৰা আন সকলো আঁতৰি যোৱা উচিত। একমাত্ৰ পিতাই যাতে স্মৃতিত থাকে। তোমালোকে কোৱা, তমেৱ মাতা চ পিতা তমেৱ। যদি অন্য কোনোবা স্মৃতিলৈ আহে তেন্তে এনেকৈ কোৱা নহ'ব যে সদ্গতিত গৈ আছা। দেহ অভিমান থাকিলে তেতিয়া দুৰ্গতিয়েই হয়, দেহী অভিমানী হ'লে সদ্গতি হয়। কেতিয়াবা তললৈ, কেতিয়াবা ওপৰলৈ উঠা নমা কৰি থাকে, কেতিয়াবা আগবাঢ়ি যায়, কেতিয়াবা পিছ পৰি ৰয়। দেহ অভিমানত বহুত আহে। সেইবাবে বাবাই সদায় কয়, খতিয়ানৰ তালিকা ৰাখা, তেতিয়া গম পাবা আমি আগবাঢ়ি গৈ আছো নে পিছুৱাই গৈ আছো। সকলো স্মৃতিত থকাৰ ওপৰতেই নিৰ্ভৰ কৰে, তল ওপৰ হৈয়ে থাকে। সন্তানসকল আগবাঢ়ি গৈ গৈ ভাগৰি পৰে, তেতিয়া চিঞৰে, বাবা এনেকুৱা হয়, স্মৃতি পাহৰি যাওঁ। দেহ অভিমানত অহা বাবেই পিছ পৰি যায়, কিবা নহয় কিবা পাপ কৰি থাকে। স্মৃতিত থকাৰ ওপৰতেই সকলো নিৰ্ভৰ কৰে। স্মৃতিৰ দ্বাৰা আয়ুস বাঢ়ে, সেইবাবে যোগ শব্দটি প্ৰসিদ্ধ। জ্ঞানৰতো বহুত সহজ বিষয় আছে, বহুত আছে যাৰ জ্ঞানো নাই, সেয়েহে যোগো নাই। ইয়াৰ দ্বাৰা বহুত লোকচান হয়। বহুতে যত্ন নকৰে। পঢ়াত ক্ৰমানুসৰিতো হয়েই, পঢ়াৰ দ্বাৰা বুজি পোৱা যায় যে এওঁ কিমানলৈ আৰু কাৰ সেৱা কৰে। সকলোকে শিৱ বাবাৰ পৰিচয় দিব লাগে। তোমালোকে জানা, বেহদৰ উত্তৰাধিকাৰ একমাত্ৰ বেহদৰ পিতাৰ পৰাই পোৱা যায়। মুখ্য হৈছে মাতা পিতা আৰু তোমালোক সন্তানসকল। এয়া হৈছে ঈশ্বৰীয় কুটুম। আন কাৰো বুদ্ধিত এইটো নাথাকিব যে আমি শিৱ বাবাৰ সন্তান, তেওঁৰ পৰাই উত্তৰাধিকাৰ ল'ব লাগে। এজন পিতাকেই স্মৰণ কৰিব লাগে। তেওঁ নিৰাকাৰ শিৱ বাবা। পৰিচয় এনেকৈ দিয়া, তেওঁতো হ'ল বেহদৰ পিতা, তেওঁক সৰ্বব্যাপী বুলি কেনেকৈ কোৱা হ'ব? তেওঁৰ পৰা উত্তৰাধিকাৰ কেনেকৈ পাবা? পবিত্ৰ কেনেকৈ হ'বা? হ'বই নোৱাৰিবা। পিতাই বাৰে বাৰে কয়, মন মনা ভৱ, মোক স্মৰণ কৰা। এয়া কোনেও নাজানে। শ্ৰীকৃষ্ণকো বাস্তৱত সকলোৱেই নাজানে। তেওঁ ময়ূৰ মুকুটধাৰী ইয়ালৈ কেনেকৈ আহিব? এয়া হৈছে অতিকৈ উচ্চ জ্ঞান। উচ্চ জ্ঞানত নিশ্চয় অলপ কঠিনতাও থাকিব। নামো সহজ, পিতাৰ পৰা উত্তৰাধিকাৰ লোৱাটো সহজ নহয় জানো? সন্তানসকলে কঠিন বুলি কিয় ভাবে? কিয়নো পিতাক স্মৰণ কৰিব নোৱাৰে। পিতাই সন্তানসকলক দুৰ্গতি আৰু সদ্গতিৰ ৰহস্যও বুজাইছে। এই সময়ত সকলো দুৰ্গতিত গৈ আছে।
মনুষ্যৰ মতে দুৰ্গতিত লৈ যায়। এয়া হ'ল ঈশ্বৰীয় মত। সেইবাবে পিতাই পাৰ্থক্য ফঁহিয়াই দিয়ে। প্ৰত্যেক মনুষ্যই নিজকে সোধক যে মই নৰকবাসী নে স্বৰ্গবাসী। এতিয়া সত্যযুগ আছে ক'ত? কিন্তু মনুষ্যই একোৱেই বুজি নাপায়। সত্যযুগকো কল্পনা বুলি ভাবে। অনেক মতৰ দ্বাৰা দুৰ্গতি হয়, এজনৰ মতৰ দ্বাৰা সদ্গতি হয়। এয়াতো বহুত ভাল শ্লোগান আছে। মনুষ্যই মনুষ্যক দুৰ্গতিত লৈ যায়, এজন ঈশ্বৰে সকলোকে সদ্গতি দিয়ে। তেন্তে তোমালোকে শুভ কথাই কোৱা নহয়। পিতাৰ মহিমা কৰা। তেওঁ সকলোৰে পিতা, সকলোৰে সদ্গতি কৰে। সন্তানসকলক পিতাই বহুত বুজাইছে। প্ৰভাত ফেৰিও উলিওৱা। কোৱা, স্বৰ্গ স্থাপনা কৰোঁতা ঈশ্বৰ পিতাই আমাক এই পদ প্ৰাপ্ত কৰাই আছে। এতিয়া নৰকৰ অন্ত হ'ব, বুজাবলৈ যত্নটো কৰিবলগীয়া হয়। এৰোপ্লেনৰ পৰা প্ৰচাৰ পত্ৰিকা পেলাব পাৰা। আমিতো এজন পিতাৰেই মহিমা কৰোঁ, তেওঁৱেই সকলোৰে সদ্গতিদাতা। পিতাই কয়, সন্তানসকল, মই তোমালোকক সদ্গতি দিওঁ, আকৌ তোমালোকক দুৰ্গতিলৈ নিওঁতা কোন? কোৱা হয়, আধাকল্প স্বৰ্গ, তাৰ পাছত নৰক। ৰাৱণ ৰাজ্য মানে হৈছে আসুৰী ৰাজ্য। ৰাৱণৰ ওলোটা মতৰ দ্বাৰা অধঃপতিতই হৈ থাকে। পতিত পাৱন এজনেই পিতা। আমি পিতাৰ দ্বাৰা বিশ্বৰ মালিক হৈ আছো। এই শৰীৰৰ পৰাও মোহ আঁতৰাই দিব লাগে। যদি হাঁহ বগলী একেলগে থাকে, মোহ কেনেকৈ আঁতৰিব? প্ৰত্যেকৰে পৰিস্থিতি লক্ষ্য কৰা হয়। যদি সাহস আছে, নিজৰ শৰীৰ নিৰ্বাহ নিজে কৰিব পাৰা, তেনেহলে বহুত বেছি জঞ্জালত কিয় আবদ্ধ হোৱা? পেটে বহুত নাখায়, বছ 2খন ৰুটি খোৱা আৰু কোনো চিন্তা নাই। তথাপিও নিজে নিজৰ সৈতে প্ৰতিজ্ঞা কৰিব লাগে যে পিতাকেই স্মৰণ কৰিম, যাৰ দ্বাৰা সকলো বিকৰ্ম বিনাশ হৈ যাব। ইয়াৰ অৰ্থ এইটো নহয় যে পেচাগত কাম কাজ কৰিব নালাগে। পেচাগত কাম কাজ নকৰিলে পইচা ক'ৰ পৰা আহিব? ভিক্ষাটো মাগিব নালাগে। এয়াতো হৈছে ঘৰ শিৱ বাবাৰ ভঁৰালৰ পৰা খোৱা। যদি সেৱা নকৰা, তাৰ মানে বিনামূলীয়াকৈ খোৱা, গতিকে সেয়া যেন ভিক্ষা কৰি খোৱা হ'ল। পাছত 21 জন্ম সেৱা কৰিব লাগিব। ৰজাৰ পৰা ভিকহুলৈ সকলো ইয়াতেই আছে। তাতো আছে, কিন্তু তাত সদায় সুখ, ইয়াত সদায় দুখ। পদমৰ্যাদাতো থাকে নহয়। পিতাৰ সৈতে পুৰা যোগসূত্ৰ ৰাখিব লাগে, সেৱা কৰিব লাগে, অন্তৰক সুধিব লাগে যে মই যজ্ঞৰ কিমান সেৱা কৰোঁ। কোৱা হয়, ঈশ্বৰৰ ওচৰত সকলো হিচাপ কৰি থোৱা আছে। তাকে সাক্ষী হৈ প্ৰত্যক্ষ কৰা হয় যে এই চলনৰ দ্বাৰা কি পদ পাম। এয়াও বুজিব পাৰা যে শ্ৰীমতত চলিলে কিমান উচ্চ পদ পাম, নচলিলে পদ কিমান কম হৈ যায়। এয়া সকলো বুজিবলগীয়া কথা। তোমালোকৰ ওচৰলৈ প্ৰদৰ্শনীত যিকোনো ধৰ্মৰ লোক আহে, তেওঁলোকক কোৱা, বেহদৰ পিতাৰ পৰা বেহদৰ সুখ শান্তিৰ উত্তৰাধিকাৰ পোৱা যায়। বেহদৰ পিতাই হৈছে শান্তিদাতা, তেওঁকেই শান্তি দেৱা বুলি কয়। এতিয়া জ্বৰ চিত্ৰই জানো শান্তি দিব পাৰিব? পিতাই কয়, তোমালোকৰ স্বধৰ্ম হ'ল শান্তি, তোমালোক শান্তিধামলৈ যাব বিচাৰা, তোমালোকে কোৱা, শিৱ বাবা শান্তি দিয়ক। তেনেহলে পিতাই কিয় নিদিব? পিতাই সন্তানসকলক উত্তৰাধিকাৰ নিদিব জানো? এনেকৈ কয়, শিৱ বাবা সুখ দিয়ক। তেওঁতো স্বৰ্গ স্থাপনা কৰোঁতা, তেন্তে সুখ কিয় নিদিব? তেওঁক যদি স্মৰণেই নকৰা, তেওঁক নোখোজাই, তেনেহলে তেওঁ কিনো দিব? শান্তিৰ সাগৰটো বাবাই হয়, নহয় জানো? তোমালোকে সুখ বিচৰা, পিতাই কয় শান্তিৰ পাছত পুনৰ সুখত আহিব লাগিব। প্ৰথমে যিয়ে আহিব তেওঁলোকে সুখ পাব। দেৰিকৈ অহাসকলে সুখ বিচাৰিবই নাজানিব। তেওঁলোকে মুক্তি বিচাৰিব। প্ৰথমতে সকলো মুক্তিত যাব, তাততো দুখ নাথাকিবই। তোমালোকে জানা, আমি মুক্তিধামলৈ গৈ
পুনৰ জীৱন মুক্তিত আহিম। বাকী সকলো মুক্তিত গুচি যাব। ইয়াকে বিনাশৰ সময় বুলি কোৱা হয়। সকলোৰে হিচাপ নিকাচ নিষ্পত্তি হ'ব। জীৱ জন্তুৰো হিচাপ নিকাচ থাকে নহয়। কিছুমান ৰজাৰ ওচৰত থাকে, তেওঁলোকৰ কিমান ভাল প্ৰতিপালন হয়। প্ৰতিযোগিতাৰ ঘোঁৰাৰ কিমান তত্বাৱধান লোৱা হয়, কিয়নো ঘোঁৰা তীক্ষ্ণ হ'লে উপাৰ্জনো ভাল হ'ব। মালিকে নিশ্চয় মৰম কৰিব। এয়াও ড্ৰামাত নিৰ্ধাৰিত হৈ আছে। তাততো এয়া নাথাকে। এই প্ৰতিযোগিতা আদিৰ পাছতহে আৰম্ভ হৈছে। এয়া সকলো পূৰ্ব নিৰ্ধাৰিত খেল। সৃষ্টিৰ আদি মধ্য অন্তকো এতিয়া তোমালোকে জানা। আদিত বহুত কম সংখ্যক মনুষ্য থাকিব। আমি বিশ্বত ৰাজ্য কৰি থাকিম। প্ৰত্যেকেই বুজিব পাৰে যে মই হ'ব পাৰিম নে নোৱাৰিম। মই বহুতৰে কল্যাণ কৰোঁনে? যিহেতু পিতাক পাইছা, গতিকে এই ক্ষেত্ৰত যত্ন কৰিব লাগে। জগতৰ লোকে পৰস্পৰ হাই কাজিয়া কৰি থাকে, বিনাশৰ বাবে কি কি তৈয়াৰ কৰি থাকে। এনেকুৱা বোমা তৈয়াৰ কৰে যাৰ দ্বাৰা জুই লাগি যায়। এই খেৰৰ জুমুঠি স্বৰূপ সৃষ্টিখনত জুইও জানো কমকৈ লাগিব? নুমাওঁতা কোনো নাথাকিব। অনেক বোমা তৈয়াৰ কৰি থাকে, তাৰ ভিতৰত বিষাক্ত গেছ আদি ভৰাই দিয়ে, যি বতাহত বিয়পি গ'লেই সকলো খতম হৈ যাব। মৃত্যু সমাগত। সেইবাবে পিতাই কয়, উত্তৰাধিকাৰ যদি ল'ব বিচৰা লৈ লোৱা, যত্ন কৰা, পেচাগত কাম কাজ আদিত বহুত বেছিকৈ লাগি নাযাবা। কিমান চিন্তা কৰিবলগীয়া হয়। বাবাই এওঁকতো মুক্ত কৰি দিলে। এতিয়া এইখনতো চি চি সৃষ্টি। তোমালোক সন্তানসকলে পিতাক স্মৰণ কৰিব লাগে, যাতে তোমালোকৰ বিকৰ্ম নাশ হৈ যায় আৰু পিতাৰ পৰা উত্তৰাধিকাৰ লৈ লোৱা। বহুত মৰমেৰে স্মৰণ কৰিব লাগে। লক্ষ্মী নাৰায়ণৰ চিত্ৰ দেখিলেই অন্তৰ আনন্দিত হৈ যায়। এয়া আমাৰ লক্ষ্য উদ্দেশ্য। যদিও পূজা কৰিছিলা, কিন্তু এইটো জানিছিলা যে আমি এনেকুৱা হ'ব পাৰোঁ। কালিলৈ পূজাৰী আছিলা, আজি পূজ্য হৈ আছা। বাবাৰ আগমন হ'ল আৰু পূজা কৰিবলৈ এৰি দিলা। পিতাই বিনাশ আৰু স্থাপনাৰ সাক্ষাৎকাৰ কৰালে নহয়। আমি বিশ্বৰ মালিক হওঁ, এয়া সকলো নাশ হৈ যাব। তেন্তে কিয়নো আমি পিতাক স্মৰণ নকৰোঁ? অন্তৰত এটাই মহিমা গাই থাকা, বাবা তুমি কিমান মিঠা। তোমালোকে জানা, সকলো আত্মাৰ পিতা তেওঁ এজনেই। তেওঁৰ পৰা উত্তৰাধিকাৰ পোৱা যায়। আমি ভক্তি মাৰ্গত তেওঁক স্মৰণ কৰিছিলোঁ। তেওঁ পৰম ধামৰ নিবাসী, সেইবাবেতো তেওঁৰ চিত্ৰও আছে। যদি অহাই নাছিল, তেন্তে চিত্ৰ কিয় থাকিব? শিৱ জয়ন্তীও পালন কৰে। তেওঁক কোৱাই হয় পৰম পিতা পৰমাত্মা। বাকীটো সকলোকে মনুষ্য বা দেৱতা বুলি কোৱা হয়। সৰ্বপ্ৰথমে আদি সনাতন দেৱী দেৱতা ধৰ্ম আছিল। পাছত আন ধৰ্মবিলাক আহিল। গতিকে এনেহেন পিতাক কিমান মৰমেৰে স্মৰণ কৰা উচিত। ভক্তি মাৰ্গত কিমান চিঞৰে, অৰ্থ একো নাজানে। যি আহে মহিমা কৰি থাকে। অনেক স্তুতি আছে, পিতাৰ কি স্তুতি কৰিবা? তুমিয়েই কৃষ্ণ, তুমিয়েই ব্যাস, তুমিয়েই অমুক, এয়াতো গ্লানি কৰা হৈ গ'ল। পিতাৰ কিমান অপকাৰ কৰে। পিতাই কয়, ড্ৰামা অনুসৰি এয়া সকলোৱে মোৰ অপকাৰ কৰে। আকৌ মই আহি সকলোৰে উপকাৰ, সকলোৰে সদ্গতি কৰোঁ। মই আহিছোঁ নতুন সৃষ্টি স্থাপনা কৰিবলৈ। এয়া জয় পৰাজয়ৰ খেল। ৫,০০০ বছৰৰ পূৰ্বে নিৰ্ধাৰিত ড্ৰামা। ইয়াত অলপো হীন দেৰি হ'ব নোৱাৰে। এই ড্ৰামাৰ ৰহস্য পিতাৰ বাহিৰে আন কোনেও বুজাব নোৱাৰে। মনুষ্যৰ মতেতো অনেক ওলাই থাকে। দেৱতাৰ মত পোৱাই নাযায়। বাকী হৈছে মনুষ্য মত। প্ৰত্যেকেই নিজৰ নিজৰ বুদ্ধি খটুৱাই থাকে। এতিয়া তোমালোকে
আন কাকোৱে স্মৰণ কৰিব নালাগে। আত্মাই কেৱল নিজৰ পিতাক স্মৰণ কৰি থাকক, যত্ন কৰিব লাগে। যেনেকৈ ভক্তসকলেও পৰিশ্ৰম কৰে নহয়, বহুত শ্ৰদ্ধাৰে ভক্তি কৰে। যেনেকৈ সেয়া ভক্তি তোমালোকৰ আকৌ হ'ল জ্ঞানৰ বাবে পৰিশ্ৰম। ভক্তিত জানো কম পৰিশ্ৰম কৰে? গুৰুসকলে কয়, নিতৌ এশৰ মালা জপা, পাছত কোঠালিত বহি যায়। মালা জপ কৰোঁতে ঘণ্টা লাগি যায়। বহুতে ৰাম ৰাম ধ্বনি উচ্চাৰিত কৰি থাকে। ইয়াতো তোমালোক পিতাৰ স্মৃতিত থাকিব লাগে। বহুত মৰমেৰে স্মৰণ কৰিব লাগে। ইমান মিঠাতকৈও মিঠা পিতা। কেৱল কয় মোক স্মৰণ কৰা আৰু দৈবী গুণ ধাৰণ কৰা। নিজে কৰিলেহে তেতিয়া আনকো ৰাস্তা দেখুৱাবা। পিতাৰ নিচিনা মিঠা আন কোনো হ'ব নোৱাৰে। কল্পৰ পাছত তোমালোকে মিঠা বাবাক পোৱা। আকৌ গম নাপাওঁ এনেহেন পিতা কিয় পাহৰি যোৱা। পিতা হ'ল স্বৰ্গৰ ৰচয়িতা, সেয়েহে তোমালোকো নিশ্চয় স্বৰ্গৰ মালিক হোৱা। কিন্তু মামৰ আঁতৰাবলৈ পিতাক স্মৰণ কৰা। স্মৰণ কৰাৰ ক্ষেত্ৰত এনেকুৱা কি সমস্যা আহে? কাৰণ কোৱা, পিতাক স্মৰণ কৰোঁতা কঠিন নেকি? ভাল বাৰু, অতি মৰমৰ ভাগ্যশালী তৰাসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। ধাৰণাৰ বাবে মুখ্য সাৰ 1 নম্বৰ, শৰীৰ নিৰ্বাহৰ অৰ্থে কৰ্ম নিশ্চয় কৰা, কিন্তু অতি মাত্ৰা জঞ্জালত আবদ্ধ হ'ব নালাগে। পেশাগত কাম কাজ আদিৰ এনেকুৱা চিন্তন চলিব নালাগে যিয়ে পিতাৰ স্মৃতিয়েই পাহৰাই দিয়ে। 2 নম্বৰ, অনেক মনুষ্যৰ মত এৰি একমাত্ৰ পিতাৰ মতত চলিব লাগে। এজন পিতাৰ মহিমা গায়ন কৰিব লাগে। এজন পিতাকেই মৰম কৰিব লাগে। বাকী সকলোৰে পৰা মোহ আঁতৰাই দিব লাগে। বৰদান, বেহদৰ বৈৰাগ্য বৃত্তিৰে পুনৰ সংস্কাৰৰ প্ৰহাৰৰ পৰা সুৰক্ষিত হৈ থাকোঁতা মাষ্টাৰ জ্ঞানপূৰ্ণ হোৱা। পুৰণি সংস্কাৰৰ কাৰণে সেৱাত বা সম্বন্ধ সম্পৰ্কত বিঘিনি আহে। সংস্কাৰে ভিন্ন ভিন্ন ৰূপত নিজৰ ফালে আকৰ্ষিত কৰে। য'ত কোনো প্ৰকাৰৰ আকৰ্ষণ আছে, তত বৈৰাগ্য থাকিব নোৱাৰে। সংস্কাৰৰ লুকাই থকা অংশ মাত্ৰও যদি থাকে, তেন্তে সময়ত বংশৰ ৰূপ লৈ লয়। পৰৰ বশ কৰি দিয়ে। সেয়েহে জ্ঞানপূৰ্ণ হৈ বেহদৰ বৈৰাগ্য বৃত্তিৰ দ্বাৰা পুৰণি সংস্কাৰ সম্বন্ধ পদাৰ্থৰ প্ৰহাৰৰ পৰা মুক্ত হোৱা। তেতিয়া সুৰক্ষিত হৈ যাবা। শ্লোগান, মায়াৰ পৰা নিৰ্ভয় হোৱা আৰু পৰস্পৰ সম্বন্ধত নম্ৰ হোৱা। মায়াৰ পৰা নিৰ্ভয় হোৱা আৰু পৰস্পৰ সম্বন্ধত নম্ৰ হোৱা। ওম শান্তি।